কলং এতিয়া এই পৰিয়ালটোৰ সোণৰ কণী পৰা হাঁহ। প্ৰায় 9.5 কোটি টকা কলং চাফা কৰিবলৈ আহিল, কলং চাফা নহ'ল। ফলত ষড়যন্ত্ৰমূলকভাৱে 17 চনত মাথাউৰিটো ভাঙি দিয়া হ'ল, অপৰিকল্পিত। আৰু সেইবাৰো কলং বোৱাবলৈ গৈ কোটি টকাৰ চুইচ গেট খহাই নিলে। তাৰ ফলত কলিয়াবৰৰ ৰাইজৰ ঘৰ সংসাৰ ধ্বংস হ'ল। গতিকে কলং এতিয়া কণী পৰা এতিয়া ৰাজ্যত যি নিৰ্বাচনী গৰম বতাহ চলি আছে আৰু সেই নিৰ্বাচনী গৰম বতাহৰ মাজতেই আমি গৰম খবৰবোৰ লৈ বিভিন্ন প্ৰান্তে প্ৰান্তে ঘূৰি ফুৰিছোঁ আৰু আজিৰ দিনটোত আমি উপস্থিত হৈছোঁ 57 নং কলিয়াবৰ সমষ্টিত। আৰু কলিয়াবৰ সমষ্টিত এইবাৰ 25 বছৰীয়া এটা শাসন অন্ত পৰিব নেকি, এই কথাটো এতিয়া ব্যাপক চৰ্চা হৈ আছে। কলিয়াবৰ সমষ্টিৰ যি উন্নয়ন, কলিয়াবৰ সমষ্টিত যিসমূহ আৰ্থ সামাজিক দিশত যি ধৰণে কাম হ'ব লাগিছিল সেই কামবোৰ হৈছিল নে নাই। আজিৰ দিনটোত কলিয়াবৰ সমষ্টিবাসীয়ে 9 তাৰিখে কেনে সিদ্ধান্ত গ্ৰহণ কৰিব বা কাৰ বিৰুদ্ধে এতিয়া বতাহ বলিছে, এই কথাবোৰ আমি কিছু পাতিম। এইবাৰ কলিয়াবৰ সমষ্টিত কেনেধৰণে বিৰোধীৰ শক্তি বৃদ্ধি হৈছে, এই কথাবোৰ আমি অকণমান আলোচনা কৰিম। আজিৰ দিনটোত মোৰ লগত উপস্থিত আছে এই মুহূৰ্তত কলিয়াবৰৰ সমষ্টিত বিৰোধী ঐক্যৰ উমৈহতীয়া এগৰাকী প্ৰাৰ্থী, ৰাইজৰ দলৰ প্ৰাৰ্থী প্ৰদীপ কুমাৰ বৰুৱা ডাঙৰীয়া। প্ৰথমতে আপোনাক মই স্বাগতম জনাইছোঁ। নমস্কাৰ। 25 বছৰীয়া এটা শাসন বুলি কৈ আছে কলিয়াবৰ সমষ্টিত, সেইটো অৱসান ঘটিব নেকি, কেনেকুৱা দেখিছে? কলিয়াবৰত 1985 চনৰ পৰা অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি বা অসমৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই 85 চনতে কলিয়াবৰত প্ৰতিদ্বন্দ্বিতা আৰম্ভ কৰিছে। আৰু 85 চনৰ পৰা ধাৰাবাহিকভাৱে কলিয়াবৰ অগপৰ দখলত আছে। 1991 চনত শ্ৰদ্ধাৰ হিতেশ্বৰ শইকীয়া ছাৰৰ নেতৃত্বত তেতিয়া আমাৰ অসম চাহ মজদুৰ সংঘ নেতা শ্ৰদ্ধাৰ বলোৰাম নাগ ছাৰে তেতিয়া অসমৰ উদ্যোগ মন্ত্ৰী গুণীন হাজৰিকাক পৰাভূত কৰি পেলাই তেখেত মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হৈছিল। আপোনালোকক মই কথাষাৰ এইকাৰণেই কৈছোঁ যে 1985 চনত কলিয়াবৰৰ ৰাইজে অগপক ক্ষমতাত বহুৱাইছিল। গুণীন হাজৰিকা, প্ৰফুল্ল মহন্তক কলিয়াবৰৰ ৰাইজে অকুণ্ঠভাৱে সহায় সহযোগিতা কৰি তেখেতসকলক নিৰ্বাচিত কৰিছিল। আপোনালোকে এটা বস্তু চাওক যে 85 চনৰ পৰা 91 কলিয়াবৰৰ ৰাইজে 91 চনত সেই গুণীন হাজৰিকা, সেই প্ৰফুল্ল মহন্তৰ অগপৰ দখলত থকা কলিয়াবৰ সমষ্টিক অগপৰ পৰা মুক্ত কৰি এজন চাহ জনগোষ্ঠীৰ নেতা কংগ্ৰেছ দলৰ প্ৰাৰ্থীক জয়যুক্ত কৰা। মই কথাষাৰ এইকাৰণে কৈছোঁ যে সেয়ে কলিয়াবৰীয়া ৰাইজৰ সচেতনতা। কলিয়াবৰৰ ৰাইজে ব্যক্তিগত স্বাৰ্থত ভোট নিদিয়ে, সামূহিক স্বাৰ্থত আৰু ভৱিষ্যত প্ৰজন্মৰ প্ৰতি লক্ষ্য ৰাখি কলিয়াবৰৰ ৰাইজে নিৰ্বাচনৰ দিনা, ভোটিঙৰ দিনা আঙুলিটো টিপে, সেইটো সিদ্ধান্ত লয়। আৰু সেয়ে আমি আশা কৰিছোঁ যে তাৰপিছত 2001 চনৰ পৰা কংগ্ৰেছৰ চৰকাৰ, কিন্তু কলিয়াবৰত কংগ্ৰেছৰ বিধায়ক আমি জিকাব পৰা নাছিলোঁ। সেইখিনিয়ে কলিয়াবৰৰ পলিটিকেল হিষ্ট্ৰী। এইবাৰ যিহেতু আমি কৈছোঁৱেই যে এটা সলনি বিচাৰিছে, পৰিৱৰ্তন বিচাৰিছে, গৌৰৱ গগৈৰ নেতৃত্বত বিৰোধী ঐক্য শক্তিশালী হৈছে। আৰু এইবাৰ কলিয়াবৰ সমষ্টিৰ সিদ্ধান্ত কেনেকুৱা হ'ব? আৰু আপুনি যিহেতু সমষ্টিটোত এতিয়া নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছে, সমষ্টিৰ প্ৰায়বোৰ অঞ্চললৈ গৈছে, ৰাইজৰ লগত কথা পাতিছে, সিদ্ধান্তটো কেনেকুৱা ধৰণৰ দেখিছে যে ৰাইজে কেনেধৰণে এইবাৰ পৰিৱৰ্তন আনিব বিচাৰি আছে? কলিয়াবৰৰ ৰাইজে নিৰ্বাচনৰ আগত সিদ্ধান্ত লয়। কলিয়াবৰত আপুনি ডাঙৰ ৰেলী কৰি, ডাঙৰ ষ্টাৰ কেম্পেইনাৰ আনি, আপুনি বাইক ৰেলী কৰি, কাৰ ৰেলী কৰি কলিয়াবৰৰ মানুহৰ ভোটৰ সিদ্ধান্ত সলাব নোৱাৰে। কলিয়াবৰৰ ৰাইজ প্ৰেক্টিকেল, সচেতন। তেওঁলোকে
কলিয়াবৰৰ স্বাৰ্থত সিদ্ধান্ত লয়, জাতিৰ স্বাৰ্থত, দেশৰ স্বাৰ্থত সিদ্ধান্ত লয়। মই আপোনাক ক'লোঁ যে 85 চনত পৰা মাত্ৰ 5 বছৰ, 5 বছৰত কলিয়াবৰৰ ৰাইজে পৰিৱৰ্তন আনি ইতিহাস ৰচি থৈছে। 2001ৰ পৰা 2016লৈকে কংগ্ৰেছ গভৰ্ণমেণ্ট থকা অৱস্থাত ইয়াত কংগ্ৰেছৰ প্ৰাৰ্থী জয়যুক্ত হোৱা নাই। কলিয়াবৰৰ ৰাইজে পাৰ্টি নাচায়, প্ৰাৰ্থী চায়, ব্যক্তিত্ব চায়। 2001ৰ পৰা বিকল্প কলিয়াবৰ ৰাইজে পোৱা নাছিল। আৰু এতিয়া বহুতে প্ৰশ্ন কৰে, মোক সুধিছে আপোনালোকৰ সাধাৰণ সাংবাদিকসকলে যে অগপ দুৰ্গ আপুনি খহাব পাৰিবনে? এতিয়া মই অগপ দুৰ্গ খহাব পৰা শক্তিশালী মই নেতা নহয়, মই মিত্ৰজোঁটৰ এজন সেৱক। অগপ দুৰ্গ খহোৱাৰ শক্তি কলিয়াবৰৰ ৰাইজৰ আছে। মই আপোনাৰ প্ৰশ্নটোত কথাষাৰত কৈছোঁ যে কলিয়াবৰৰ বিভিন্ন অঞ্চললৈ যাওঁতে ৰাইজে এটা কথাই কয় যে আমাক পৰিৱৰ্তন লাগে, এই পৰিয়ালটো ৰাজনৈতিক জীৱনৰ পৰা সন্ন্যাস দিব লাগে, আৰু যদি ৰাজনৈতিক জীৱনৰ পৰা তেখেতসকলক সন্ন্যাস দিয়া নাযায় তেতিয়াহ'লে কলিয়াবৰৰ ৰাইজে সন্ন্যাস ল'ব লাগিব। এতিয়া উদাহৰণস্বৰূপে মই আপোনাক কৈছোঁ যে অসমৰ স্বাধীন কলিয়াবৰৰ প্ৰথমজন বিধায়ক শ্ৰদ্ধাৰ লীলা বৰা ছাৰে কলিয়াবৰৰ কৃষক ৰাইজৰ স্বাৰ্থত, কলিয়াবৰ গ্ৰাম্য অৰ্থনীতি উন্নয়নৰ স্বাৰ্থত তেখেতৰ দলৰ শীৰ্ষ নেতাৰ লগত কাজিয়া কৰি অসম সমবায় মৰাপাট জোঁট মিলানি যে কলিয়াবৰত প্ৰতিষ্ঠা কৰিলে, যিটো কাৰণে তেওঁ মন্ত্ৰিত্ব নাপালে। শেষত তেওঁক কলিয়াবৰৰ চিটটো কাটি তেওঁ নগাঁও সমষ্টিত দিয়া হৈছিল। আপুনি এই মৰাপাট কলৰ কথা কৈছে যেতিয়া মই এটা কথা ক'ব লাগিব। এই যিটো মৰাপাট কলৰ ইতিমধ্যে প্ৰায় 3-4 মাহৰ পূৰ্বে বন্ধ কৰি দিয়া হৈছে, য'ত প্ৰায় 3-4 হাজাৰ ইয়াৰ যি কৰ্মচাৰী আচলতে এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈ আছে। মই সেই কথাটোকে আনিছোঁ আপোনাক, যে আপুনি চিন্তাৰ বিকাশ হৈছে, উৎকৰ্ষ সাধন হৈছে নে চিন্তা নিম্নগামী হৈছে। জনপ্ৰতিনিধিৰ মই এই উদাহৰণটো দিছোঁ যে লীলা বৰা ছাৰ এজন সাধাৰণ বিধায়ক আছিল। এজন বিধায়কৰ মন মস্তিষ্কত কলিয়াবৰৰ গ্ৰাম্য জীৱনৰ অৰ্থনীতিৰ পৰিসংখ্যা বাহিৰ হৈছিল, যাৰ ফলত যে কলিয়াবৰৰ কৃষক পিতৃয়ে মৰাপাট খেতি কৰে, সেই মৰাপাটেৰে যদি এটা ইণ্ডাষ্ট্ৰী কৰা যায় তেতিয়াহ'লে সেই কৃষকৰ পুত্ৰই সেই ইণ্ডাষ্ট্ৰীত কাম কৰি অৰ্থনৈতিকভাৱে লাভৱান্বিত হ'ব আৰু কলিয়াবৰৰ গ্ৰাম্য জীৱনৰ অৰ্থনীতি পৰিৱৰ্তন আহিব। সেয়া আছিল লীলা বৰা ছাৰৰ চিন্তা। আৰু 1971 চনত তেতিয়াৰ প্ৰয়াত আমাৰ ফকৰুদ্দিন আলী আহমেদ চাহাব, তেওঁ কৃষিমন্ত্ৰী আছিল, তেখেতে আহি এইটো অপেনিং কৰিছিলে। তাৰ পৰা ঘাট প্ৰতিঘাট লৈ সুন্দৰকৈ মিলটো চলি আছিল। আৰু কলিয়াবৰৰ প্ৰায় 1200 গ্ৰাম্য পৰিয়ালৰ ঘৰত মানে পাকঘৰৰ চোলা জ্বলি আছিল। এতিয়া আপুনি চাওক, বহুকেইজন আপোনাৰ বিধায়ক ইয়াৰ সভাপতি আছিল। লীলা বৰা ছাৰ, অতুল গোস্বামী ছাৰ, তাৰপিছতে আপোনাৰ আমাৰ কংগ্ৰেছ চৰকাৰৰ দিনত কংগ্ৰেছে কিন্তু তাত ৰাজনীতি হস্তক্ষেপ কৰা নাছিলে, গতিকে মিলটো চলি আছিল। যেতিয়াই পৰিচালনা মণ্ডলীৰ অধ্যক্ষ ইয়াৰ কলিয়াবৰৰ স্থানীয় বিধায়কগৰাকী হ'ল, তেতিয়াই মিলটোত হাহাকাৰ অৱস্থাৰ সৃষ্টি হ'ল। কাৰণ সেই মিলটোক তেওঁ ৰাজনৈতিক প্লেটফৰ্ম সংস্থাপন বনাই পেলালে। তাত আপুনি চাওক, তাত ভাইচ প্ৰেচিডেণ্টৰ পৰা আৰম্ভ কৰি গোটেই মেনেজিং বৰ্ডৰ হেৰিখিনি তেওঁৰ দলীয় মানুহ, আৰু যাৰ ফলত মিছমেনেজমেণ্ট, শ্ৰমিকে আন্তৰিকতাৰে কাম কৰিছে, মৰাপাট যোগনীয়াৰে আন্তৰিকতাৰে মৰাপাট যোগান কৰিছে, সেই যোগানীয়াৰক বঞ্চিত কৰা হ'ল, প্ৰবঞ্চনা কৰা হ'ল। আৰু আন্তৰিকতাৰে কাম কৰা কলিয়াবৰৰ এই দুখীয়া শ্ৰমিকসকলক প্ৰবঞ্চনা কৰা হ'ল। মিছমেনেজমেণ্টৰ ফলত এই মিলটো আজি তলা লাগিল। সেইকাৰণে সিদিনা অখিল গগৈ ডাঙৰীয়া আমাৰ ইয়াত আহিছিলে, তেখেতে কথা দি গৈছে, আৰু মই লগ পাইছিলোঁ মিলৰ বহু কৰ্মচাৰী জখলাবন্ধা হোটেলত মানে বাচন ধুই জীৱন জীৱিকা নিৰ্বাহ কৰিবলগীয়া হ'ল। এইখন এখন দুখৰ ছবি, যিখন ছবি জেনেৰেলি সাধাৰণ মানুহৰ চকুত নপৰে। আমি পাতিম, কিন্তু এই মুহূৰ্তত মই যদি কওঁ, এই যিটো ধাৰাবাহিক তেওঁ জয় কলিয়াবৰ সমষ্টিৰ পৰা যিটো ধাৰাবাহিক এটা অক্ষুণ্ণ ৰাখি তেওঁ জয় হৈছিলে,
সেইবাবে তেওঁ এনেকুৱা ধৰণৰ জনবিৰোধী সমষ্টিবাসীৰ যিটো বিৰোধিতা কৰা কাম কেইবাটাও কাম কৰিছে, যেনে ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো সাল সলনি কৰাৰ কথা আছিলে সেইটো তেওঁ ৰাইজৰ কিন্তু যিটো মত আছিলে, ৰাইজে যিদৰে বিচাৰিছিলে সেইটো তেওঁ সেইখিনি বিপৰীতে কাম কৰাৰো এটা অভিযোগ আছে। যিদিনা তেওঁ দুটা টাৰ্মছ তেওঁ বিধায়ক আছিল আৰু বিজেপি গভৰ্ণমেণ্ট অহাৰ লগে লগে চামিল হ'ল। মই আপোনাক এই কথাষাৰ এইকাৰণেই কৈছোঁ যে যিদিনাখনেই তেওঁলোকে আঞ্চলিকতাবাদ বিজেপিৰ লগত বন্ধকত দিলে, সেইদিনাখন কেশৱ গগৈ ডাঙৰীয়াৰ অগপৰ দলটোৱেই নহয়, তেওঁলোকৰ ব্যক্তিত্বও বন্ধকত গ'ল, তেওঁলোকৰ চিন্তা চৰ্চাও বন্ধকত গ'ল। গতিকে এই যে 4 লেনৰ বিষয়ে আপুনি উলিয়ালে, যে 4 লেনটো প্লেন এষ্টিমেট এইফালে দিয়ে আছে, জখলাবন্ধা দিয়ে আছিলে। আৰু যেতিয়াই মুখ্যমন্ত্ৰী মহোদয়ৰ পত্নীয়ে তাত শ বিঘা মাটি কিনিলে, পীযুষ হাজৰিকা ডাঙৰীয়াই কিনিলে, কেশৱ মহন্ত ডাঙৰীয়াই কিনিলে, তেতিয়াই ৰাস্তাটো বাইপাছ কৰি ডাইভাৰ্ট কৰা হ'ল। তেওঁ সেই মুহূৰ্তত তেওঁ বন্ধকত থকা মন্ত্ৰী, তেওঁ মুখ্যমন্ত্ৰীক তেওঁ বুজাব নোৱাৰে। মুখ্যমন্ত্ৰীক সেই কলিয়াবৰৰ ৰাইজৰ হৈ দাবী কৰিলে তেওঁ মন্ত্ৰিত্ব যাব। গতিকে তেওঁ চাইলেণ্ট থাকিল আৰু তেওঁৰ মৌনতাৰ কাৰণে আজি জখলাবন্ধাৰ এই অঞ্চলৰ ৰাইজ ভৱিষ্যত বঞ্চিত হ'ল, জীৱন জীৱিকা বন্ধ হ'ল। জখলাবন্ধা বাণিজ্যিক কেন্দ্ৰ আজি মৰিশালীলৈ লাহে লাহে পৰিণত হ'ল। এই যিখন কলঙৰ পুনৰুজ্জীৱিত যি কাম, তাৰতো তেওঁ আত্মীয়ৰ বিৰুদ্ধে বহুত অভিযোগ আছে যে এইখন পুনৰুজ্জীৱিত কৰাৰ স্বাৰ্থতে তেওঁলোকে বহু কিছুমান বিত্তীয় কেলেংকাৰীৰ কিছু অভিযোগ আছে, ৰাইজৰ মাজত চৰ্চা চলি আছে। এই অভিযোগবোৰ সন্দৰ্ভত কেনেধৰণে দেখিছে? দেখক, কলং কলিয়াবৰৰ প্ৰাণ স্পন্দন। এতিয়া কলংখন বন্ধ হ'ল, কলং আপোনাৰ বন্ধ হ'ল, বোৱতী নদী বন্ধ হৈ গ'ল। কলং এতিয়া এই পৰিয়ালটোৰ সোণৰ কণী পৰা হাঁহ। কলং চাফা কৰিব লাগে, প্ৰায় 9.5 কোটি টকা কলং চাফা কৰিবলৈ আহিল, কলং চাফা নহ'ল। ফলত ষড়যন্ত্ৰমূলকভাৱে 17 চনত মাথাউৰিটো ভাঙি দিয়া হ'ল। সেই মাথাউৰিৰ পানীৰ ঢলে কলিয়াবৰৰ খাটি খোৱা মানুহৰ ঘৰ সংসাৰ তছনছ কৰিলে আৰু সেই বানপানীৰ পানীয়ে কলং চাফা কৰি দিলে। 9 কোটি টকা হজম। তাৰপিছত আকৌ মাথাউৰি বন্ধা হ'ল। তাৰপিছত আকৌ মাজতে ওলাল যে কলং বব, দেৱকান্ত বৰুৱাই কলঙৰ পাৰত কবিতা লিখিছিল, এতিয়া কলিয়াবৰৰ ৰাইজে কলঙৰ পাৰত বহি কবিতা লিখিব। গতিকে ছুইচ গেটৰ নিৰ্মাণ কৰিলে আপোনালোকে দেখিলেই, অপৰিকল্পিত। আৰু সেইবাৰো কলং বোৱাবলৈ গৈ কোটি টকাৰ ছুইচ গেট খহাই নিলে। তাৰ ফলত কলিয়াবৰৰ ৰাইজৰ ঘৰ সংসাৰ ধ্বংস হ'ল। গতিকে কলং এতিয়া কণী পৰা, এতিয়া কলংখন খণ্ডন কৰি আছে। আপুনি চাব, কলং খান্দিছেনে নে কলঙৰ পাৰ বান্ধিছে? কলঙৰ পাৰ বান্ধিছে। আপোনালোকে দেখিলেই এইবিলাক বাস্তৱ সত্য দেখি কলিয়াবৰীয়া ৰাইজে অতিষ্ঠ হৈছে। আৰু সেইকাৰণে কলিয়াবৰৰ ৰাইজৰ আপুনি দোকানে বজাৰে মানুহৰ ঘৰত যাওক, খাই আমাক সলনি লাগে, আমাক আমুৱাইছে আৰু আমি সহ্য কৰা নহ'ব। গতিকে 9 তাৰিখে মইতো ভাবোঁ যে যি কলিয়াবৰৰ ৰাইজে 85 চনৰ পৰা হাতীত ভোট দি আহিছিল, সেই কলিয়াবৰৰ ৰাইজে এইবাৰ হাতী বহিষ্কাৰ কৰিব, হাতীক ভোট নিদিয়ে। এটা বিশেষ চৰ্চা এতিয়া ৰাজ্যত চলি আছে, যিটো আণ্ডাৰ কাৰেণ্ট এটা মানে কথা খুব চৰ্চা চলি আছে যে এইবাৰ মানুহ চাইলেণ্ট আছে। মানুহে পৰিৱৰ্তনৰ স্বাৰ্থত সেই আণ্ডাৰ কাৰেণ্টৰ যিটো বিষয়, যিবোৰ চৰকাৰখনৰ জনবিৰোধী কাম, মূল্য বৃদ্ধিৰ পৰা আৰম্ভ কৰি যিবোৰ ঋণৰ বোজালৈকে এটা ধাৰাবাহিক যিটো বিষয় ইতিমধ্যে আণ্ডাৰ কাৰেণ্টত চৰ্চা, সেইটো কলিয়াবৰ সমষ্টিত কেনেধৰণে প্ৰভাৱ পৰিব? সমগ্ৰ অসমত আণ্ডাৰ কাৰেণ্ট চলিছে। আৰু মই যদি কওঁ, আমাৰ ব্ৰহ্মপুত্ৰখন কলিয়াবৰৰ মাজেদিয়ে গৈছে। ব্ৰহ্মপুত্ৰৰ সোঁত সদায় আণ্ডাৰ কাৰেণ্ট, ওপৰত দেখিলে গম পোৱা নাযায়। মই এইকেইটা আপোনালোকে এটা কথা টানি আনিছোঁ যে এদিন মই এখন টিভিৰ সাক্ষাৎকাৰ চাই থাকোঁতে আমাৰ শ্ৰদ্ধাৰ বেদৱত্ত বৰুৱা ছাৰ, কলিয়াবৰৰ প্ৰাক্তন MP, তেখেতে এটা কথা কৈছিল, মোৰ আজিও সেইটো মন মগজুত আছে, যে মই গোটেই অসম ঘূৰিলোঁ, 126টা সমষ্টিৰ ভিতৰত ব্যতিক্ৰম ভোটাৰ্ছ কলিয়াবৰ। ইমান সচেতন যে কলিয়াবৰৰ ৰাইজৰ লগত আপুনি ৰাজনৈতিকভাৱে কথা পাতিলেও তেখেতসকলৰ ভিতৰৰ মনৰ ভাৱটো উপলব্ধি কৰিব পৰা নাযায়। আৰু সেইকাৰণে মই সেই কথাষাৰটোক টানি আনি কৈছোঁ যে এইবাৰ অসমৰ লগতে কলিয়াবৰৰ ৰাইজে সিদ্ধান্ত লৈ থৈছে চাইলেণ্টলি
এতিয়া মোৰ ঘৰলৈ কোনো তেনেকুৱা মানুহ অহা নাই, কিন্তু মোক ফোনেৰে বা গ'লে কয় যে আমি সিদ্ধান্ত লৈছোঁ। আৰু মোৰ কলিয়াবৰৰ ৰাইজৰ ওপৰত সেইটোৱে সিদ্ধান্ত আছে যে কলিয়াবৰৰ ৰাইজে ইমান দিন বিকল্প বিচাৰি আছিল। মই এইটোৱে কৈছোঁ যে কলিয়াবৰৰ ৰাইজে যেতিয়া কংগ্ৰেছ আৰু অগপ দলৰ ধৰক প্ৰাৰ্থী কেশৱ মহন্ত আৰু কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ'ব, কংগ্ৰেছৰ প্ৰাৰ্থী বিৰোধী মানে তেওঁৰ লগত কণ্টেষ্ট কৰা প্ৰাৰ্থীজনৰ নাম ঘোষণা কৰাৰ লগে লগে সেইদিনাখনেই কলিয়াবৰ ৰাইজে সিদ্ধান্ত লয়। ব্যক্তিত্ব আৰু ইমান দিনে 2001ৰ পৰা 2016লৈকে 21লৈকে কলিয়াবৰৰ ৰাইজে বিকল্প পোৱা নাছিলে। আৰু মই ভাবোঁ কলিয়াবৰৰ ৰাইজৰ মই অকল মোৰ আইডেণ্টিটিটো অকল কংগ্ৰেছ নাছিল, মই এজন ছ'চিয়েল ৱৰ্কাৰ। মই কলিয়াবৰত ডক্টৰ ভৱেন শইকীয়া ছাৰৰ লাইব্ৰেৰী পাতিছোঁ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত মই জড়িত। গতিকে কলিয়াবৰ ৰাইজৰ লগত মোৰ এটা আত্মিক সম্পৰ্ক আছে, আস্থা আৰু বিশ্বাস যিটো গণতন্ত্ৰৰ ভেটি। মই ভাবোঁ কলিয়াবৰৰ ৰাইজৰ আস্থা আৰু বিশ্বাসৰ কিঞ্চিতমান হ'লেও তাৰ অংশীদাৰ মই হয়। মই খুব ব্যস্ত সময় আপোনাৰ, যিহেতু পুৱাৰ পৰা নিশা 1 বজা 2 বজালৈকে আপুনি প্ৰচাৰ অভিযানত আছে আৰু সময় আৰু নলওঁ, কিন্তু শেষত এটাই সুধিম, মুঠতে এইবাৰ কলিয়াবৰ সমষ্টিবাসীয়ে এটা সিদ্ধান্ত লৈছে। কলিয়াবৰ সমষ্টিবাসীয়ে সিদ্ধান্ত লৈছে, গৌৰৱ গগৈ ডাঙৰীয়াই যুঁজ এখন হ'ব ঘোষণা কৰিছে, আৰু সেইখন যুঁজ কলিয়াবৰত বৰ সাংঘাতিকভাৱে আপোনালোকে 9 তাৰিখে দেখিবলৈ পাব। মই এইখিনিতে কলিয়াবৰৰ ৰাইজক কৃতজ্ঞতা আৰু শ্ৰদ্ধা জনোৱাৰ উপৰিও মই কলিয়াবৰ সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকল, বিশেষকৈ 2টা ব্লক কংগ্ৰেছ কমিটি, NSUI যুৱ কংগ্ৰেছ, সেৱা দল, মহিলা কংগ্ৰেছ, মানে কংগ্ৰেছ দলৰ সতীৰ্থসকলক মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে মিত্ৰতা হোৱাৰ পিছত গৌৰৱ গগৈ অখিল গগৈৰ মাজত যিটো বন্ধুত্ব, সেই বন্ধুত্বটো কিন্তু কলিয়াবৰত প্ৰতিজন কংগ্ৰেছ কৰ্মীয়ে মোৰ প্ৰাৰ্থীজনৰ লগত সেই সম্পৰ্কটো অতি সুন্দৰভাৱে এতিয়ালৈকে তেখেতসকলে দি আছে। মই আজি আপোনালোকৰ চেনেলৰ জৰিয়তে মই সমূহ কংগ্ৰেছ কৰ্মীলৈ মই শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এটা কথা মই সুধিম, 1,83,000 ওচৰা ওচৰি ভোটৰ সংখ্যা আছে। হয়তো প্ৰতিগৰাকী ভোটাৰক আপুনি স্পৰ্শ কৰিব নোৱাৰিব পাৰে, মাত দিব নোৱাৰিব পাৰে। আমাৰ চেনেলৰ জৰিয়তে আপুনি সেই ভোটাৰসকলক, কলিয়াবৰ সমষ্টি ভোটাৰসকলক কি ক'ব বিচাৰিব? মই সমগ্ৰ কলিয়াবৰবাসী ৰাইজক ভোটাৰক মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই নমস্কাৰ জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আৰু অতি সংকট, মানে এটা ক্ৰুচিয়েল টাইম। আমি ভাবি আছিলোঁ কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব দিব, মই ছিনিয়ৰ, কিন্তু কংগ্ৰেছ দলে যেতিয়া ৰাইজৰ দলক দিলে তেতিয়া ৰাইজৰ দলৰ লগত আকৌ আমাৰ নেতৃত্বই যোগাযোগ কৰি মোক প্ৰাৰ্থিত্ব দিলে। মাত্ৰ মই হাতত 2 দিন পাইছিলোঁ নমিনেশ্যন দিবলৈ। গতিকে মই বিভিন্ন নমিনেশ্যন দিয়াৰ পিছত মই সময় নাটনিৰ বাবে কলিয়াবৰ ৰাইজৰ মই প্ৰতিজনৰ ওচৰলৈ যাব লাগে, মনৰ বুজ ল'ব লাগে, কিন্তু যাব পৰা নাই। মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই প্ৰথমেই কলিয়াবৰ ৰাইজক আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যে মই এইকেইদিনত আপোনাৰ ওচৰলৈ যাব পৰা নাই, কিন্তু আপোনালোকৰ বহুমূলীয়া ভোটটো আপোনালোকে গেছ চিলিণ্ডাৰৰ ছবিত দিয়ক, প্ৰদান কৰক। মই আজীৱন কলিয়াবৰৰ ৰাইজৰ হৃদয়ত থাকিব পৰাকৈ মই কৰ্ম কৰি যাম। আৰু মই এজন ছিনিয়ৰ চিটিজেন, মোৰ এতিয়া পাবলৈও নাই, হেৰুৱাবলৈও নাই। এতিয়া মোৰ কথা হ'ল যে মই মৰাৰ পিছত, মই জীয়াই থকা কালটো মই চিন্তা কৰা নাই, মই চিন্তা কৰিছোঁ মই মৃত্যুৰ পিছতো যাতে কলিয়াবৰৰ ৰাইজৰ হৃদয়ত মই জীয়াই থাকিব পাৰোঁ। আপোনালৈ ধন্যবাদ থাকিলে, আৰু খুব ব্যস্ততাপূৰ্ণ সময়ৰ মাজত আমাক কিছু সময় দিলে তাৰ বাবে আপোনাক আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আগন্তুক সময়ত আপোনালৈ শুভেচ্ছা জনাই আমি কলিয়াবৰ সমষ্টিৰ যি সবিশেষ এই মুহূৰ্তত আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। আমি ভোটাৰৰ মাজলৈ যাম, ভোটাৰসকলে কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আমি জনাই আহিছোঁ। বহু কথা আছে আৰু ভোটাৰসকল এইবাৰ ক্ষোভিত হৈছে, আৰু ক্ষোভবোৰ কেনেধৰণে প্ৰতিফলিত হ'ব সেয়া 9 এপ্ৰিলত স্পষ্ট হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।